নমস্কাৰ সকলোকে আশা কৰোঁ সকলো ভালে আছে। আজি হৈছে ডে 10 অফ গ্ৰেটিটিউড চেলেঞ্জ আৰু আজি হৈছে এই চিৰিজটো অন্তিমটো দিন আৰু এই গোটেই 10 দিনত মোক যিসকলে পাৰ্চনেলি মেছেজ বা ফোন কৰি জনাইছে এই ভিডিঅ'টো যিহেতু তেওঁলোকৰ ভাল লগা বুলি, সেইকাৰণে তেওঁলোক সকলোকে মোৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু মই আশা কৰিছোঁ যে তেওঁলোকৰ এই গ্ৰেটিটিউড চেলেঞ্জটোৱে তেওঁলোকে যদি সদায় এইখিনি বস্তু কৰে তেওঁলোকৰ জীৱনত নিশ্চয়কৈ বহুতখিনি চেঞ্জেছ আহিব। কাৰণ এই গ্ৰেটিটিউডে মোৰ ৰাতিপুৱাৰ যোনটো শ্বেডিউল মই কৰোঁ সেইটোৱে আচলতে মোৰ জীৱন বহুতখিনি সলনি কৰিছে আৰু সেইকাৰণেই আচলতে মই চিৰিজটো লৈ আহিছোঁ আপোনালোকৰ বাবে, যোনটো একচুৱেলি মই ক্লাছবিলাকত শিকাওঁ, কিন্তু আপোনালোকক ধুনীয়াকৈ মই 10 দিনত 10টা গ্ৰেটিটিউড শিকালোঁ। আৰু আজিৰ যোনটো অন্তিমটো যিহেতু দিন, আমি আজি গ্ৰেটিটিউড দিম নিজক আচলতে আমি বহুত ক্ষেত্ৰত পাহৰি যাওঁ নিজক ধন্যবাদ দিবলৈ। বহুত ক্ষেত্ৰত আমি নিজে ভাগৰি পৰি যাওঁ, কিন্তু তাৰ পিছতো যে আমি উঠোঁ, প্ৰত্যেকবাৰে উঠোঁ আৰু তাৰপিছত জীৱনটো আগুৱাই লৈ যাওঁ বা জীৱনৰ যোনখিনি বাধা বা সমস্যা যিখিনি থাকে তথাপিও যে আমি আগুৱাই গৈ থাকোঁ। আচলতে অহৰহ যোনটো চেষ্টা বা আশা সেইখিনিয়ে আমাক আচলতে জীৱনত বহুতখিনি আগুৱাই লৈ যায়, নহয়নে? সেইবাবে নিজক ভাল পাবলৈ শিকক আৰু নিজৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰক। এই গোটেই চিৰিজটোত মোক সহযোগিতা জনোৱাৰ বাবে সকলোকে অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। মই আগন্তুক দিনত আৰু ধুনীয়া ভিডিঅ'জ লৈ আহিম বুলি আশা কৰিছোঁ। ধন্যবাদ।